Hello dear student, welcome back again. So আজি আমি ক্লাস 10 ৰ অনুশীলনী 11.1 ৰ গোটেইখিনি আমি ইয়াতে কৰা হ'ব। একচুয়ালি মানে কথাটো হল আগৰ এটা ভিডিওত মই বনাইছিলো এই গোটেইখিনি বনাইছিলো 1 ৰ পৰা একদম এই গোটেইখিনি কিন্তু মোৰ এই ক্যামেৰাটোৱে ঠগিলে মানে গোটেইখিনি ভিডিও হোৱাৰ পিছতো মানে সেভ হোৱা নাছিল কিয় নাজানো। ওকে সো নেক্সট ৰিটেক এতিয়া কৰিম। সো প্ৰথম কোৱেশ্চনটোত আমাৰ সকলোবোৰ কোৱেশ্চন আমি সমাধান কৰিম, তোমালোকে ভিডিওটো চাবা। চাও এতিয়া আৰু বেছি নকওঁ কথা। এতিয়া প্ৰথম কোৱেশ্চনটো হৈছে 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্য এডাল ৰেখাখণ্ড অঁকা ইয়াক 5:8 অনুপাতত ভাগ কৰা আৰু ভাগ দুটা যোগ কৰিব দিছে। ওকে ইয়াৰ কাৰণে আমাৰ কি কি লাগিব, স্কেল লাগিব, কিবা লাগিব, সেইবোৰ সব আমি ৰেডি কৰি লৈছো। ওকে সো প্ৰথম কোৱেশ্চনটো যেটো আছে এক্সাৰসাইজ লিখি লও, এক্সাৰসাইজ 11.1। ওকে প্ৰথম কোৱেশ্চনটোত এতিয়া আমাৰ দিয়া কি আছে, দিয়াটো এটাই বস্তু আছে যে দিয়া আছে 7.6 সেন্টিমিটার এটা দৈর্ঘ্য আছে। ওকে এই 7.6 সেন্টিমিটার দৈর্ঘ্য দিয়ে এটা আমি কি কৰিব লাগিব, ৰেখাখণ্ডক 5:8 অনুপাতত ভাগ কৰিব লাগিব। সো এতে মই লিখিম এটা এডাল আমি এই ল'ব লাগিব 7.6 উল্টা হৈছে ইয়াৰ পৰাই লওঁ 7.6। ওকে এইটোক আমি নেম দিম এ বি যাৰ দৈৰ্ঘ্য হল 7.6। এতিয়া আমাক কি লাগে 5:8 অনুপাতত ভাগ কৰিব লাগে, অৰ্থাৎ এই দুটা যদি আমি এড কৰো 5 + 8 = 30। ওকে এই এ বিন্দুৰ ওপৰত 30 সেন্টিমিটাৰ বা 30 মানে 30টা সমান সমান ভাগত ভাগ কৰিব লাগিব। এই বিন্দুৰ ওপৰত মই হেনেকৈ এটা ৰশ্মি লম এনেকুৱা। ওকে সো এইটোক আমি সমান কেইটা 30টা ভাগত ভাগ কৰিম, তেতিয়াহে আমি ৰেখাখণ্ডক কি 5:8 অনুপাতত ভাগ কৰিব পাৰিম। ওকে এনেকৈ আমি লৈছো। ওকে সো এইটোক আমি নেম দিব পাৰিম A1 A2 up to A13 লৈ, A1 A2 A3 A4 A5 A6 A7 A8 A9 A10 A11 A13 এটো সমান সমান টোটাল আমি কি 13টা ভাগত ভাগ কৰিছো। ওকে সো বি আৰু A13 ৰ লগত আমি সংযোগ কৰি দিম। ওকে এতিয়া আমাৰ কি লাগে 5 A5ত A13 ওকে কি 1 2 3 4 5 6 7 8 9 10 11 12 13 ওকে 1 2 3 4 5 6 7 8 9 10 11 লিখা নাই, এইটো হল আমাৰ 11 এইটো হল 12 এইটো হল A13 একো নাই। এতিয়া A5ৰ লগত 5 লাগে 1 2 3 4 5 A5ৰ লগত A5ত A13 নামৰ এংগেলটো আমি কপি পেস্ট কৰিম। কপি পেস্ট কৰাৰ কাৰণে কি লাগিব, কম্পাস লাগিব। ওকে এইটো কম্পাস লৈছে এনেকৈ, এইটো পেন লৈছো কাৰণে আমাৰ যদি লাইনটো আমাৰ হাইলাইট হৈ থাকে সেইকাৰণে মই পেন লৈছো, তোমালোকে কাট পেন্সিলো ইউজ কৰিব পাৰা। ওকে সো ৰেড পেন লৈছো ইয়াতে একো নাই। সো এই কোণটো জেৰক্স কৰি ক'ত আনিম 5ত আনিম, A5ত আনিম। সো এইটো এনেকৈ হ'ব। ওকে দেন কিমান ডিস্টেন্স আছে সেইটো আমি জুখিব লাগিব ডিস্টেন্সটো। ওকে ইয়াৰ পৰা এইখিনি ডিস্টেন্সত আছে হৈ গেল এইখিনি। সো A5ৰ পৰা এই পইণ্টলৈ আমি কি কৰিম, সংযোগ কৰিম। সো এইটো সংযোগ কৰিলে আমি কেনেকৈ পাম, আমি পালো এনেকুৱা। ওকে এইটো কোণ আৰু এইটো কোণ ইকুৱেল হল, ইকুৱেল হোৱাৰ লগে লগে সাপোজ এতিয়া আমি বি ড্যাশ পাইছো। সো বি ড্যাশ পোৱাৰ লগে লগে এই যেটো 7.6 সেন্টিমিটাৰ আছিল এইটো হল 4.7। এইখিনি লেন্থটো আমি জুখিব লাগে, এইখিনি লেন্থটো হল 4. কি হৈছে 4.6 না 4.6 হৈছে আৰু এইখিনি লেন্থটো আমাৰ জুখিব দিছে, এইখিনি লেন্থ 3. কি হৈছে 3.
3 হৈছে 3.0 অৰ্থাৎ 3 তাৰপিছত 3 আৰু 4.6 ত 7.6 হল এই দুটা ভাগত ভাগ কৰিলে ওকে সো এইটোৱে আমাক আঁকিব দিছে এইটো হল কোৱেশ্চন নম্বৰ 1 ৰ সমাধান ওকে এইটো আমাৰ কোৱেশ্চন নম্বৰ 1 হয় ওকে এনেকৈ আৰু কোৱেশ্চন নম্বৰ 2 ত কি কৈছে এতিয়া চাও কোৱেশ্চন নম্বৰ 2 এইটো কেনেকৈ অঙ্কনখিনি লিখি নিদিলো জাস্ট তোমালোকে চাই লোৱা যেতিয়া ডায়াগ্ৰামটো আমি কেনেকৈ অঙ্কন কৰিব লাগে এতিয়া কোৱেশ্চন নম্বৰ 2 ত কি কৈছে 4 cm 5 cm আৰু 6 cm বাহু এটা ত্ৰিভুজ থাকা তাৰ পিছত ইয়াৰ সদৃশ হোৱাকে আমাক এটা কি লাগে ত্ৰিভুজৰ লাগে যাৰ অনুৰূপ বাহু 2/3 অংশ ওকে এতিয়া কোৱেশ্চন নম্বৰ যেটো 2 আছে ইয়াতে দিয়া আছে সেইখিনি বস্তু দিয়া আছে যিখিনি মই ড্ৰ কৰো ইয়াতে ওকে ওকে এই দিয়া থকা বস্তু ওকে কাট পেন্সিল কি লাগে 4 cm 5 cm এতে লৈছো এতে হবে এটা 4 cm আৰু এটা হ'ব 5 cm আৰু এটা হ'ব 6 cm ওকে সো এনেকে লৈছো তাৰ পিছত লাগিব এইটো বাহু বিশিষ্ট এটা ত্ৰিভুজ আঁকি 2/3 অংশ এটা ত্ৰিভুজ আঁকিব লাগিব অৰ্থাৎ দিয়াত প্ৰদত্ত ত্ৰিভুজটো যেটো হ'ব এটো 3 আৰু 2 অংশ আমি আঁকিব লাগিব হেতু আমি কেনেকৈ আঁকিম ওকে এইটো হল আমাৰ 4 cm এইটো হল 5 cm এইটো হল 6 cm ওকে এতিয়া এটা আমি কি লম ৰেখা লম ৰশ্মি লম ওকে সো এতে মই এটা কি লৈছো এ এক্স এটা কি লৈছো ৰশ্মি লৈছো ওকে এই এক্সত আমি কি কৰিম এই যেটো 6 cm আছে এই 6 cm সমানকৈ এটা দৈৰ্ঘ্য এটা লম ইয়াতে কাটিব ওকে সো তাৰ পিছত ইয়াৰ পৰা 5 cm লম ইয়াৰ পৰা এইখিনিত 5 cm এটা সৰি ইয়াৰ পৰা এইখিনি 5 cm হল দৈৰ্ঘ্যটো তাৰ পিছত ইয়াৰ পৰা 4 cm লম ইয়াৰ পৰা এই পয়েন্টৰ পৰা আমি 4 cm লম সো এটা এইটো পয়েন্ট পালো এইটো সংযোগ কৰি দিম এইটো হ'ব আমাৰ 5 cm এইটো হ'ব আমাৰ 4 cm সেইখিনি আঁচ দিব লাগিব এইটো হল আমাৰ 4 cm এইটো অলপ লং কৰিব লাগিব নালাগে বাৰু লং কৰিলে হ'ব নকৰিলে হ'ব থাকক এনেকৈ থাকক সো এইটো আমি নেম দিম এৰি আছিল এ এতে বি এতে মোৰ সি ওকে এতিয়া অনুৰূপ আমাৰ যেটো প্ৰদত্ত ত্ৰিভুজ আছে এটো 3 আমাক আঁকিব লাগে 2 মানে 3 কে 2 সৰু সো এইটোৰ ভিতৰত এটা কি হ'ব ত্ৰিভুজ হ'ব সো এই কোণৰ লগত এটা সূক্ষ্মকোণ হোৱাকে এটা আমি ৰশ্মি আঁকিব লাগিব সূক্ষ্মকোণ যাতে হয় ওকে সো এইটো 3 আছে তিনিটা সমান ভাগত ভাগ কৰিম এতিয়া মই 2 cm কৈ লম 2 2 and 2 ওকে যেতিয়া আমি এইকেইটাক নেম দিব লাগিব আগৰ প্ৰসেসত এক্সাম্পল যেনেকৈ a1 a2 a3 এনেকৈ আমাৰ আছে ওকে সো a3b ক আমি সংযোগ কৰিম a3b ক আমি সংযোগ কৰিম ওকে a3b ক আমি সংযোগ কৰিলো এতিয়া a2 a3 ৰ সমান্তৰাল a3 ৰ সমান্তৰালকৈ a2 ত এটা ৰেখা আঁকিব লাগিব সমান্তৰাল ৰেখা আঁকিব লাগে কেনেকৈ আঁকিম হেতু এই কোণটো তাতে আমি কপি পেস্ট কৰিম এই কোণটো মই এই পয়েন্টত আমি কপি পেস্ট কৰিম এনেকৈ লৈছো তাৰ পিছৰ লাইনটো হ'ব ডিসটেন্স এইখিনি অলপ লওঁতে অলপ সাৱধান যাতে মানে দৈৰ্ঘ্য অলপ যাতে হালহলনি হলে আমাৰ কি নহব সমান্তৰাল ৰেখা নহব এতিয়া আমি এইটো পাইছো এইটো আৰু এই পয়েন্টটোক আমি সংযোগ কৰিলে এটা কি পাম সমান্তৰাল ৰেখা পাম ওকে এই সমান্তৰাল ৰেখা এইটো সাপোজ বি বিন্দু কাটিছে মানে বি a3 সমান্তৰাল বি ড্যাশ a2 এনেকৈ আহিছে ওকে এতিয়া এই বি বিন্দুটো এই বি ড্যাশত আমি আঁকিম বি এংগেলটো আমি এটো একে আঁকিম কিয় এটো সমান্তৰাল হ'ব স্টেপবোৰ এনেকুৱাই তোমালোকে প্ৰেক্টিস কৰিবা একেবাৰে ইজি হৈ যাব সো এনেকৈ দিলো তাৰ পিছত লাইনটো কিমান ডিসটেন্সত আছে ওকে 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 ইয়াৰ পৰা এইখিনিত আমি কাটিম ওকে সো বি এই পয়েন্টটো আমি এনেকৈ
সংযোগ কৰি দিম এইটো আমাক C ড্যাশত কাটিব এতিয়া চোৱা আমাক কি কৈছে আঁকিবলগীয়া ত্ৰিভুজ হল কি A B ড্যাশ C ড্যাশ এটো আমি 2 ডিভাইডেড বাই A B C এটো হল 3 3 টো আমাৰ প্ৰদত্ত আৰু এই সৰু ত্ৰিভুজটোৱে কল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ ওকে সো এনেকৈ আমি কোৱেশ্চন নম্বৰ 2 যেটো আছিল গিভেন মানে এইকেটা দিয়া আছে এইকেটাৰ পৰা এটা বাহু সদৃশ ত্ৰিভুজ আঁকিছো তাৰ পৰা 2/3 অনুৰূপ বাহু এটা আৰু এটা ত্ৰিভুজ আঁকিছো এনেকৈ আমি অঙ্কন কৰিব লাগে এতিয়া হল এটো কোৱেশ্চন নম্বৰ 2 গল এতিয়া আমি কোৱেশ্চন নম্বৰ 3 চাম ওকে সো 3 কি কৈছে এতিয়া চাব লাগিব 3 ৰ কাৰণে পেজটো ইয়াতে নধৰিব এটো কাৰণে পেজটো মই উল্টাই লব লাগিব ওকে সো okay so question number 3 যেটো আছে okay 3 কি কৈছে 5 cm 6 cm আৰু 7 cm বাহু দুটাৰে ত্ৰিভুজ আঁকা তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰ 7/5 গুণেই 5 গুণ হয় অৰ্থাৎ okay এটো সেম একে ধৰণৰ জাস্ট খালি এটো আমি অনুৰূপ বাহুবোৰ অলপ ডাঙৰ দিছে আৰু যেটো ত্ৰিভুজ আঁকিব লাগে হেটো ত্ৰিভুজ অলপ বেছি দিছে প্ৰথম যেটো আছে আমি কি কম 5 6 আৰু 7 এই তিনিটা আমি লব লাগিব এটো আছে 5 cm তাৰ পিছত 6 cm তাৰ পিছত এটা আছে 7 ইফালে দেও 7 cm ওকে সো এতিয়া কি কৰিম এইখিনিত মানে এটা ৰশ্মি লব লাগিব এইখিনিতে লও ওকে এইখিনিত এটা ৰশ্মি লৈছো সাপোজ নেম দিছো A X ওকে এইটো আমাৰ 6 cm 7 cm এটো 5 cm এটো 6 cm ওকে এতিয়া আমাৰ কি লাগে 7 cm দৈৰ্ঘ্য এটা লাগিব সো AX ৰশ্মিত আমি কি কৰিম 7 cm দৈৰ্ঘ্য আমি এটা লৈছো ওকে তাৰ পিছত 6 cm এটা লব লাগিব 6 cm এই বিন্দুৰ পৰা আমি লৈছো এনেকৈ তাৰ পিছত লম 5 cm দৈৰ্ঘ্য ওকে তাৰ পিছত 5 cm দৈৰ্ঘ্য এনেকৈ কাটিলো সো এটো কাটিব আমাৰ এনেকৈ এটো মই ইখিনি কিন্তু অলপ লং কৰি দিলো যেতে আমাৰ ট্ৰায়াঙ্গেলটো আঁকিব লাগিব ওকে সো ইয়াৰ পৰা এইখিনি আমি সংযোগ কৰিব লাগে এটোৱে আমাৰ কি আঁকিবলগীয়া ত্ৰিভুজ ওকে সো এটো হ'ব আমাৰ 7 cm এটো হ'ব 5 cm এটো হ'ব 6 cm A B C কি আমাৰ আঁকিবলগীয়া ত্ৰিভুজ এতিয়া আমাৰ কি লাগে 7/5 লাগে মানে যেটো প্ৰদত্ত ত্ৰিভুজ দিয়া আছে এটো আমাৰ 5 আৰু 7 অলপ ডাঙৰ লাগে সো আমি কি কৰিম এই এনেকৈ আমি এটা ৰেখা লম সো এটো অলপ ডিস্টার্ব দিছে হ'ব বাৰু এখিনি মই এডজাস্ট কৰি লম 1 cm কৈ ললে 7 এনেকৈ যাব ওকে এনেকৈ হৈছে এটো 7টা সমান ভাগত ভাগ কৰিব লাগে যেটো সূক্ষ্মকোণ হোৱাৰ এৰ পৰা 1 2 3 4 5 6 7 ওকে সো এতিয়া আমাৰ লাগে A7 যেটো A7 আছে আৰু A5 A1 A2 A3 A4 A5 A6 ওকে সো এতিয়া আমাৰ লাগে কি A5B আমি সংযোগ কৰি দিম ওকে A5B আমি সংযোগ কৰিম কাট পেন্সিল দি দিও তেতিয়া এপ্ৰোপ্ৰিয়েট হ'ব মানে অলপমান ইৰৰ অলপ কম হয় কাট পেন্সিল দি আঁকিলে ওকে ওকে AB A5 ৰ সমান্তৰালকৈ A7 ত এটা ৰেখা আঁকিব লাগিব সো A5 ৰ যেটো কোণ আছে হেতু আমি কি কৰিব লাগিব কপি পেস্ট কৰিব লাগিব এনেকৈ দিলো দেন A7 ত দিম এনেকৈ ওকে তাৰ পিছত কিমানখিনি ডিসটেন্স জাস্ট খালি আমি এংগেলটো কপি কেনেকৈ কৰিলো হেতু এনেকৈ দিলো তাৰ পিছত এনেকৈ দিলো ওকে সো A7 ৰ পৰা
এই বিন্দুৰ ওপৰত যেটো ৰেখা হ'ব এটো আমাৰ সমান্তৰাল ৰেখা ওকে সো এটো আমাৰ সমান্তৰাল ৰেখা বি ইখিনিত আমি কম বি ড্যাশ বিন্দুত কাটিছে এতে বি কোণ বি ড্যাশ বিন্দুত আমি লৈ যাম জেৰক্স কৰিম জেৰক্স কৰাৰ নিচিনা ইয়াৰ পৰা এটা বৃত্তচাপ লৈছো তাৰ পিছত ইখিনিত আমি কি কৰিম বৃত্তচাপ এনেকে ওকে সো স্টেপ বাই স্টেপ কৰি গলে তোমালোকে গম পাবা তাৰ পিছত এইখিনি ডিসটেন্সটো ল'ব লাগিব দেন ইখিনি ডিসটেন্স সো বি আৰু এই বিন্দুৰ পৰা যিডাল হ'ব এডাল সমান্তৰাল ৰেখাই হ'ব ওকে ওকে ইখিনি লওঁতে অলপমান সাৱধান হ'বা অলপমান ইফাল ইফাল হোৱাৰ লগে লগে আমাৰ ৰেখাডাল কি নহয় সমান্তৰাল নহ'ব নেকি সো এইটো বহুত সাৱধান হৈ ল'ব লাগিব যেটো হল সি ড্যাশত পালে ওকে আমাৰ প্ৰদত্ত ত্ৰিভুজটো কি আছিল আমাৰ আঁকিলো কি এ বি ড্যাশ সি ড্যাশ যেটো আমাৰ 7 ডিভাইডেড বাই এ বি সি যেটো আমাৰ 5 এইটোৱে আমাৰ কি ওকে যেটো আমি আঁকিলো 7/5 এইটোৱে আমাৰ কি আঁকিবলগীয়া অনুৰূপ ত্ৰিভুজৰ অংশ যেটো আমি আঁকিলো এ বি ড্যাশ সি ড্যাশ এইটোৱে আমাৰ আঁকিবলগীয়া ত্ৰিভুজ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 যেটো আছে হেতু চাম কোৱেশ্চন নম্বৰ 4 এইটো মানে অলপ কি গিভেন দি আছে কোৱেশ্চন নম্বৰ হৈছে ভূমি আমাৰ 8 সেন্টিমিটাৰ ওকে আৰু উন্নতি 4 সেন্টিমিটাৰ যুক্ত এটা সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ দুটা বাহু সমান হেতু বাহু ত্ৰিভুজ আঁকিব লাগে তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ সমদ্বিবাহুৰ অনুৰূপ এই 1 সমস্ত 1/2 গুণ হয় ওকে এটো আমি চাব লাগিব প্ৰথমে আমাৰ যিখিনি দিয়া আছে সেইখিনি আমি লিখিব লাগিব এতিয়া চাও ভূমি আমাৰ 8 এতিয়া ইয়াতে আমি কি কৰিম ডাইৰেক্ট এতে আৰু ওকে স্কেলৰ সহায়ত আমি কি কৰিম এটা এই ল'ব লাগিব ওকে ডাইৰেক্ট এটা ৰশ্মি লৈছো ওকে সো ইখিনিৰ পৰা 8 সেন্টিমিটাৰ আমি কাটি লম ইয়াৰ পৰা মই 8 সেন্টিমিটাৰ কাটি লম এটো হ'ব আমাৰ ভূমি ওকে সমদ্বিবাহু ত্ৰিভুজ হলে এই ভূমিটো আমি কি কৰিম সমদ্বিখণ্ড কৰিম দুটা বাহু সমান হ'ব লাগিব সো এই ভূমিটো সমদ্বিখণ্ডিত কৰিম আৰু উন্নতি আমাৰ 4 সেন্টিমিটাৰ হ'ব সো এটো যদি আমি সমদ্বিখণ্ডিত কৰো আমাৰ কেনেকুৱা হ'ব মানে হাফতকৈ মানে আন্তাজত হাফতকৈ অলপমান বেছি লম সো বেছি ললে আমাৰ কাটিব এনেকে কাটিব তলফালেও ল'ব লাগিব ওকে দেন ইফালৰ পৰা আমি কি কৰিম সেম এটোৰ কম্পাসৰ দৈৰ্ঘ্য হাল সলনি নকৰো ওপৰত কাটা নাই বাৰু ইয়াৰ পৰা আমি ইখিনি লৈ ল'ব লাগিব ওকে তাৰ পিছত আমি স্কেলেদি টানি দিম স্কেলেদি টানিলে যত আমাৰ কাটিব এটো আমাৰ কি এটো কাটিছে সাপোজ এ আমাৰ এম বিন্দুত কাটিছে ওকে ইখিনি গোটেইখিনি 8 ইখিনি আবার হ'ব 4 সেন্টিমিটার এটো আমাৰ কি 4 সেন্টিমিটার ওকে সো এতিয়া আমি সংযোগ কৰি 4 সেন্টিমিটার উচ্চতা ত্ৰিভুজটোৰ উচ্চতা কিমান লাগে 4 সেন্টিমিটার সো এইটো 4 সেন্টিমিটার আমি কি কৰিম এই বৃত্ত এটা দৈৰ্ঘ্যৰ এটা লম এনেকে লৈছো ইয়াৰ পৰা এই 4 সেন্টিমিটাৰ কি হ'ব আমাৰ উন্নতি হ'ব সো এই যত কাটিছে আমাৰ হেতুই আমাৰ কি ত্ৰিভুজটোৰ উন্নতি ওকে ইয়াৰ পৰা এইখিনি কাটিল আৰু এইটো আমাৰ কি সমদ্বিবাহু ত্ৰিভুজ এটা হৈ গেল যাৰ ভূমি 4 সেন্টিমিটাৰ ভূমি আমাৰ 8 সেন্টিমিটাৰ আৰু উন্নতি আমাৰ 4 সেন্টিমিটাৰ হৈ গেল এতিয়া অনুৰূপ এটা ত্ৰিভুজ আঁকিব লাগে যেটো কৈছে 1 সমস্ত 1/2 এটো মানে 2 + 1/2 = 3/2 অৰ্থাৎ তলৰ যেটো প্ৰদত্ত ত্ৰিভুজ এইটো দিয়া আছে এটো নেম দিও সি পইণ্টত কাটিছে আৰু ওপৰৰ যেটো আমি আঁকিব লাগিব মানে ডাঙৰ ত্ৰিভুজ আঁকিব লাগিব সো ডাঙৰ ত্ৰিভুজ আঁকিবলৈ হলে আমি ইয়াৰ পৰা আৰু অলপ কি কৰিব লাগিব এই বঢ়াই দিব লাগিব নেকে বঢ়াই দিছো ওকে সো 1 2 এতিয়া 3 লাগে আৰু 4 সেন্টিমিটাৰ আমি ইফালে ল'ব লাগিব কিয় 4 4 কৈ লৈছো ইকুৱেল পাৰ্ট হৈ আছে ওকে এই বি বিন্দুটো এতে আমি সংযোগ কৰিম সো এটো আমাৰ বি ড্যাশ বুলি আমি ধৰিব লাগিব যি ধৰিব পাৰা বি ড্যাশ সি ড্যাশ যিকোনো ধৰিব পাৰা এটো বি ড্যাশ ললো এই বি কোণটো জেৰক্স কৰি মই এতে বহাম ওকে এইখিনি বস্তু আমি সকলোৱে গম পাওঁ সো
এইটো আমি কি কৰিছো, এইটোক আমি কি কৰিছো, এই কোণটো আমি তাতে লৈ যাম। এনেকৈ দিলো কম্পাছৰ সহায়ত। তাৰপিছত ইয়াৰ পৰা মই ইয়াতে কাটিলো। ওকে, এইখিনি ডিষ্টেঞ্চ আমাৰ কিমান আছে সেইটো চাব লাগিব। এই ডিষ্টেঞ্চটো লওঁতে বহুত সাৱধান হ'ব, অলপ যাতে ইফাল সিফাল নহয়। ইয়াৰ পৰা এইখিনি ডিষ্টেঞ্চ ললো। এতিয়া এই পইণ্টৰ পৰা এইটো মই সংযোগ কৰি দিম। এইটোৰ পৰা এইটো যদি সংযোগ কৰি দিলে আমাৰ কেনেকুৱা হ'ব, এক্সেক্টলি এনেকুৱা। এইটো চাব, অলপমান উল্টা পুল্টা হ'লে এই সমান্তৰাল নহ'ব। ওকে, চ' সেইটো তোমালোকে চেক কৰিবা যাতে ইফাল সিফাল নহয়। ওকে, চ' এইটো আমি এনেকৈ আঁকিব পাৰিম। ওকে, যেটো আমি এইটো পালো এইটো মোৰ চি ডেশ। ওকে, সো এ বি ডেশ চি আমাৰ কি, এ বি ডেশ চি আমাৰ কি আঁকিবলগীয়া যেটো ত্ৰিভুজ হল 3 ডিভাইডেড বাই কি আছিল এ বি চি সমদ্বিবাহু ত্ৰিভুজ, এইটো হল 2। ওকে, এইটো আমাৰ কি আঁকিবলগীয়া ত্ৰিভুজ, ত্ৰিভুজ এ বি ডেশ চি কি আঁকিবলগীয়া ত্ৰিভুজ। ওকে, এনেকৈ আমি এইটো আমাৰ সমদ্বিবাহু ত্ৰিভুজ হৈছে। ওকে, সো এইটো আমি এনেকৈ আঁকিব পাৰি। কুৱেশ্যন নম্বৰ 4 এতিয়া আমাৰ গুচি গ'ল। এতিয়া কুৱেশ্যন নম্বৰ 5 চাম। কুৱেশ্যন নম্বৰ 5ত কি কৈছে, যিখিনি বস্তু গিভেন আছে, বি চি ইকুৱেল টু 6 সেণ্টিমিটাৰ, এ বি 5 সেণ্টিমিটাৰ হ'লে এ বি চি কোণ 60 ডিগ্ৰী হ'লে এ বি চি এটা ত্ৰিভুজ আঁকিলো। তাৰপিছত আৰু এটা ত্ৰিভুজ আঁকিব লাগে যাতে অনুৰূপ ত্ৰিভুজৰ 3/4 অংশ গুণ হয়। ওকে, 3/4 যিটো প্ৰদত্ত আছে সেইটো 4 আৰু যিটো আঁকিব লাগে এইটো 3, আমাৰ অৰ্থাৎ সৰু ত্ৰিভুজটো আমি আঁকিব লাগিব। এইটো কুৱেশ্যন নম্বৰ 5 হয়। ওকে, কুৱেশ্যন নম্বৰ 5 এইটো কমপ্লিট হল বাৰু। ওকে, তো কুৱেশ্যন নম্বৰ 5 যেটো আছে এইটো। ওকে, এতে দিয়া আছে আমাৰ যেটো বেচিস। ওকে ওকে, এইটো লিখিব লাগিব, দিয়া আছে, মেনশন আছে BC ইকুৱেল টু কিমান সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ আৰু AB 5 সেন্টিমিটাৰ, AB 5 সেন্টিমিটাৰ আৰু এংগেল ABC 60 সেন্টিমিটাৰ, 60 ডিগ্ৰী হয়। তেতিয়া এটা ত্ৰিভুজ আঁকিব লাগিব। ওকে, সো প্ৰথমে আমি কি ল'ব লাগিব, আমি এনেকৈ ল'ব লাগিব এটা AB 5 সেন্টিমিটাৰ লৈছো, তাৰপিছত 6 সেন্টিমিটাৰৰ এটা লৈছো। ওকে, এইটো হ'ল আমাৰ 5, এইটো হ'ল আমাৰ 6, এটা আমি কি ল'ব লাগিব 3/4। ওকে ওকে, ওকে, এতিয়া আমি এইটোত ইয়াতে আমি এটা ৰশ্মি ল'ম। ওকে, লৈছো বাৰু, এইটোক আমি নেম দিম বি চি। বি চি কিমান আছিল 6 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ যেটো আছে এইটো আমি ইমান দৈৰ্ঘ্য ল'ম, ইমান দৈৰ্ঘ্য লৈ আমি কাটি দিম। ওকে, এই বিৰ পৰা আৰু এটা দৈৰ্ঘ্য এইটো আমাৰ 6 সেন্টিমিটাৰ হ'ব। সো এইটো বি চি, এইটো আমাৰ 6 সেন্টিমিটাৰ। ওকে, তাৰপিছত বি কোণ যেটো আছিল এ বি চি আমাৰ 60 ডিগ্ৰী হ'ব। তো আমি 60 ডিগ্ৰী এংগেল আমি কম্পাছটো এনেকৈ লওঁ, এনেকৈ লৈ আমি এনেকৈ ওকে 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 অলপমান এনেকৈ লৈছোঁ, এনেকৈ লৈ আমি এনেকৈ লিখিব পাৰি। ওকে, তাৰপিছত এইটোৰ দৈৰ্ঘ্য সাল সলনি নকৰাকৈ তোমালোকে চেক কৰিবা, এইটো দৈৰ্ঘ্য সাল সলনি নকৰাকৈ আমি ইয়াৰ পৰা আৰু এটা বৃত্তচাপ অংকন কৰিম, যেটো আমি পইণ্ট পাইছোঁ, এইটো পইণ্ট পাইছোঁ, ইয়াৰ পৰা এনেকৈ আমি সংযোগ কৰি দিম। ওকে ওকে, ইয়াৰ পৰা খিনিত আমি সংযোগ কৰি দিলোঁ। ওকে, সো এইটো হ'ল আমাৰ বি চি আৰু এইটো হ'ব এ বি, অৰ্থাৎ এ বি আমাৰ 5 সেন্টিমিটাৰ দৈৰ্ঘ্য ল'ব লাগিব। এ বি হ'ল আমাৰ 5 সেন্টিমিটাৰ দৈৰ্ঘ্য। এই বিৰ পৰা আমি এইটোলৈ কাটিম। সো এইটো আমাৰ কিমান হ'ব, এইটো আমাৰ 5 সেন্টিমিটাৰ হ'ব, এইটো হ'ব এ। ওকে, সো এতিয়া সংযোগ কৰি দিম। এইটো সংযোগ কৰিলে কি, এইটো আমাৰ কি প্ৰদত্ত ত্ৰিভুজটো হ'ল, এইটো আমাৰ প্ৰদত্ত ত্ৰিভুজ। এতিয়া আমাক লাগে সেকেন্ড কেছটো, এই ত্ৰিভুজৰ অনুৰূপ বাহুৰ 3/4 অংশ। মই কৈছিলো তলত যেটো থাকিব এইটো প্ৰদত্ত ত্ৰিভুজ আৰু ওপৰত যেটো থাকে এইটো 3, মানে ওপৰতকৈ 3 সৰু। সো 3 ত্ৰিভুজটো এই ত্ৰিভুজটোতকৈ সৰু হ'ব। সো হেতুৰ কাৰণে আমি ত্ৰিভুজ এটা আঁকিব লাগিব। ইয়াতে আমি এটা সূক্ষ্মকোণ ল'ব লাগিব, আগৰ কেইটা কৰাৰ দৰে ইয়াতে এটা সূক্ষ্মকোণ লৈছো। সো
এইটো লৈ এইটো সমানে 4টা ভাগত ভাগ কৰিব লাগিব সো 2 সেন্টিমিটার টু এইটো নহব এইটো মানে 1.5 কৰিলে সমান সমান 4টা তিনিটা 4টা ওকে সো এইটোক আমি ক'ব পাৰিম B1 B2 B3 B4 অৰ্থাৎ 4 আছে প্ৰদত্ত ত্ৰিভুজটো A2 লগত এইটো সংযোগ কৰি দিম মই এইটো আৰু C লগত সংযোগ কৰিলো B4 C ৰ সমান্তৰালকৈ এই 3 বিন্দুৰ মাজেদি এডাল ৰেখা আঁকিব লাগিব যেটো আমি এই কোণটো ইয়াতে আমি জেৰক্স কৰিব লাগিব জেৰক্স কৰাৰ নিচিনা কপি পেষ্ট এনেকে শিকিছো এই B3 ত আমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব ওকে তাৰ পিছত এইখিনি ডিসটেন্স মই ল'ব লাগিব ওকে এইখিনি দেন এনেকে কাটিব লাগিব সো ইয়াৰ পৰা এইটো মই সংযোগ কৰি দিম ওকে ওকে এনেকে হ'ব সো এইটো মই C ড্যাশ বিন্দুত হল এই C বিন্দুটো C ড্যাশ বিন্দুত আনিম C কোণটো আমি C ড্যাশ বিন্দুত আনিম সো সেম আগৰ দৰে কোণটো মই কপি পেষ্ট কৰিব লাগিব এনেকে দিলো দেন C বিন্দুৰ পৰা মই এনেকে দিলো সৰি এইটো কম্পাসটো অলপ ধৰিতে সাৱধান হবা যাতে হাল হলনি দৈৰ্ঘ্য হাল হলনি হয় তাৰ পিছত এইখিনি ডিসটেন্স একদম সিনসিয়াৰিটি যাতে ইফাল নহয় এনেকে কাটিলো দেন আমি এনেকে স্কেলৰ সহায়ত এনেকে আমি লম এতিয়া কাটিলাম A ড্যাশ বিন্দু এতিয়া আঁকিব লগা ত্ৰিভুজ হল A ড্যাশ B C ড্যাশ এটো হল 3 আৰু তলত আছিল A B C এটো হল আমাৰ কি 4 এটোই আমাৰ কি আঁকিব লগিয়া 3/4 অংশৰ গুণ ওকে এটো আমাৰ 4 5 এতিয়া আমি 6 চাম কোৱেশ্চন নম্বৰ 6 যেটো আছে 6ত আমি চাব লাগিব BC 7 cm B কোণ 45 ডিগ্ৰী A কোণ 105 ডিগ্ৰী যুক্ত ABC টা ত্ৰিভুজ আঁকিলো এই তিনিটা কন্ডিশনত তাৰ পিছত এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ ত্ৰিভুজ ABC ৰ অনুৰূপ বাহুবোৰৰ 4/3 গুণ হ'ব লাগিব ওকে সো এইটো বস্তু আমি কৰিব লাগিব 4/3 যেটো আমাৰ প্ৰদত্ত ত্ৰিভুজ থাকিব এইটো আমাৰ 4 তাৰ পিছত 4 আমি আঁকিব লাগিব মানে ডাঙৰ আঁকিব লাগিব সৰু আমাৰ দিয়া থাকিব ওকে সো এইটো আমি আঁকিম সো যিখিনি বস্তু আমাৰ গিভেন আছে সেইখিনি বস্তু আমি ল'ব লাগিব তাৰ পিছতে ওকে সো এতে দিয়া আছে কোণ A = 105 কোণ B = 45 ডিগ্ৰী আৰু এটা বস্তু দিয়া আছে BC = 7 সেন্টিমিটার আমাৰ আঁকিব লাগে 4/3 অংশৰ অনুৰূপ এটা ত্ৰিভুজ প্ৰথমে এই তিনিটাৰ দ্বাৰা এটা আমি ত্ৰিভুজ আঁকিম তাৰ পিছত আমি কি কৰিম এই 4/3 অংশ অনুৰূপ গুণৰ সমান এটা আমি কি কৰিম ত্ৰিভুজ আমি আঁকিম সো BC 7 সেন্টিমিটার হোৱাকে এডাল আমি লম সো এইটো 0 ৰ পৰা 7 তকৈ বেছি ল'ব ইফালে দিও অলপ মানে এইটো কিবা হৈ যাব ইয়াৰ পৰা এইখিনি এটা ৰশ্মি লৈছো এটোৰ আমি নেম দিব লাগিব A X মই সৰি এটো B দিব লাগিব BX ওকে কিমান সেন্টিমিটার ল'ব লাগিব BC ৰ দৈৰ্ঘ্যটো আমাৰ 7 সেন্টিমিটার ল'ব লাগিব স্কেলাৰে সহায় লৈছো এটো হল আমাৰ 7 সেন্টিমিটার এটো হল আমাৰ C এই B এংগেলটো আমি কিমান হ'ব লাগিব 90 ডিগ্ৰী 90 ডিগ্ৰী অঙ্কন কৰবা জানো না নাই ক্লাস 9 ত আমি শিকি আহিছো এইটোৰ পৰা আমি এটা বৃত্তচাপ লম এনেকে লৈছো এই বৃত্তচাপটোৰ হাল হলনি নকৰাকৈ এই বিন্দুৰ পৰা আমি কাটি দিম কাটিলো দেন আকৌ হাল হলনি নকৰাকৈ ইয়াৰ পৰা মই ইখিনি কাটিম ওকে সো ইয়াৰ পৰা এই 60 ডিগ্ৰী মই হাফ কৰিম 60 হাফ কৰিলে 30 90 বনালো এইটো সো এইটো আমাৰ 90 হৈ গেল এইটো আমাৰ 90 হৈ গেল এতিয়া 90 ক আমি বাইসেক কৰিম বাইসেক কৰাটো অতি সহজ বাইসেক কৰাটো সকলোৱে গম পাও এইখিনিৰ পৰা এই জাস্ট এইখিনি ডিসটেন্স আছে এই ডিসটেন্সৰ পৰা এনেকে আমি কাটিম ইয়াৰ পৰা এনেকে আমি কাটিম সো যেটো হল আমাৰ হেতু হল আমাৰ 945 ডিগ্ৰী এংগেল ওকে
সো এইটো হল আমাৰ 45 ডিগ্ৰী এইটো আমি কোবাত গুছি গৈছে এইটো হল আমাৰ 45 ডিগ্ৰী বি কোণ ওকে এতিয়া ইয়াতে এটা কোণ লব লাগিব কিমান দৈৰ্ঘ্য হেতু দিয়া নাই হেতুক আমাৰ কি হ'ব লাগিব 105 ডিগ্ৰী হ'ব লাগিব ওকে সো 105 ডিগ্ৰী হোৱাকে আমি লব লাগিব যেহেতু আমাৰ ত্ৰিভুজটো কি যেটো আমি আঁকিম হেতু আমি ডাঙৰ যেটো আমি এতিয়া পাম এটো সৰু পাম সো এতিয়া আমি কি কৰিম এই যেটো আমাৰ ৰেখা পাইছো এই ৰেখাৰ ওপৰত 105 ডিগ্ৰী এটা আঁকিম সো এনেকে এটা ৰেখা আছে 105 ডিগ্ৰী কেনেকে কপি কৰিব লাগিব এটো কণমান যন্ত্ৰৰ সহায় লব লাগিব এনেকে লৈছো সো তোমালোকে চাবা এতিয়া 0 10 20 30 এনেকে 17 8 to 105 100 আৰু এইটো 5 এই ইফালে 100 110 এই মাজৰটো যেটো আছে এইটো হল আমাৰ ইমান সো ইয়াৰ পৰা এইটোক আমি সংযোগ কৰি দিম সো এইখিনিৰ পৰা এইটো এনেকে যাব পাৰো ওকে এইটো আমাৰ কিমান ডিগ্ৰী হ'ব 105 ডিগ্ৰী হ'ব এতিয়া এইটো কপি পেস্ট কৰি মই এতে হেই কৰিম ওকে আগত কিবা কিবি কৰিছিল হেতু পাৰ এতিয়া বি টো আমাৰ 45 ডিগ্ৰী আছে এতিয়া এইটো ৰেখাত যেটো আমি এই এংগেল আঁকিম এইটো আমাৰ 105 হ'ব লাগিব আৰু 105 হোৱাৰ লগে লগে এই সি বিন্দুৰ লগত টাচ কৰিব লাগিব সো এইটো আমাৰ কণমান যন্ত্ৰৰ সহায় লম এইটোৰ পৰা আমি এইখিনি মানে 105 সাপোজ এইটো মই সেন্টাৰত লগত মিলাইছো মানে এই ৰেখাৰ লগত মিলালো ওকে সো 105 ডিগ্ৰী এংগেল হ'বলৈ এতে কিমান ডিগ্ৰী হৈ আছে এটো চোৱা 0 10 to 100 তাৰ পিছত আছে 105 সো এতিয়া আমাৰ কোনটো পইণ্টত হ'ব সো এই যেটো সেন্টাৰ আছে এইটো ইয়াৰ পৰা এইখিনি এই যেটো আছে এইটোৰ পৰা এইটো আমি সংযোগ কৰি দিম একেবাৰে ইজি হৈ আছে এই যেটো এইটো আৰু এইটো সংযোগ কৰি দিম আমাৰ কি হৈ যাব 105 ডিগ্ৰী এই যেটো এংগেল হল এটো আমাৰ 105 ডিগ্ৰী বা এনেকে আঁকিও ইয়াৰ পৰা কপি পেস্ট কৰিলেও হ'ব ইয়াৰ পৰা 105 ডিগ্ৰী ওকে সো এটো এনেকেও কৰিব পাৰি সো ইয়াতে মই বেলেগত 105 মই এনেকে ড্ৰ কৰিলো দেন এই বিন্দুটো লৈছো এই বিন্দুটোলৈ এনেকে দিছো তাৰ পিছত এইখিনি ডিসটেন্সটো মই লৈছো এইখিনি ডিসটেন্সটো লৈছো এইখিনি ডিসটেন্স ললে মই ইফালে কাটিব এইখিনিতে কাটিছে কিয়নো এটো আমি মেজারমেন্ট কৰিছো এইখিনিতে কাটিছে সো এইটো আমি পাম সো এইটো হল আমাৰ কি পদত্ব ত্ৰিভুজ ত্ৰিভুজটো কি 3 এতিয়া আঁকিব লাগে কি 4 এই বি বিন্দুৰ লগত হুকমকন হোৱাকে এটা মানে এই লব লাগিব ৰশ্মি লব লাগিব ওকে ৰেল এটা লম এইখিনিৰ পৰা এটা লৈছো ওকে এইটোক আমি 4 লাগে 4টা সমান ভাগত ভাগ কৰিম সো আমি কি কৰিছো 2 সেন্টিমিটাৰ কৈ লম 6 8 ওকে সো 3 আছে সো এটুক আমি নেম দিব লাগিব এনে অলপ সাইড কৰো এটুক B1 B2 B3 B3 B4 ওকে সো B3 B3 লগত C আমি কানেক্ট কৰি দিম ওকে B3 আৰু C কানেক্ট কৰি দিম এটো আমাৰ দিয়া আছে কানেক্ট কৰিলো এইটো B3 C ৰ সমান্তৰালকৈ B4 ত এটা ৰেখা আঁকিব লাগিব তাৰ কাৰণে কম্পাসৰ সহায় লব লাগিব এইটো কোণ মই তাতে ডাইৰেক্ট জেৰক্স কৰি দিম ওকে সো ইয়াৰ পৰা মই এনেকে লৈছো কিমানখিনি ডিসটেন্স আছে হেতু লব লাগিব কিমানখিনি ডিসটেন্স ইমানখিনি ডিসটেন্স ওকে সো এতিয়া কানেক্ট কৰিম সো এইটো আমাৰ হল ওকে এইটো মই C ড্যাশ পাইছো C ড্যাশ পালো এই C টো এই C ড্যাশত মই সংযোগ কৰি দিম ওকে সো এইটো আগৰ লাইনটোৱে হ'ব একো নাই সো কি আছিল কম্পাস সো কম্পাসৰ সহায় লৈছো ইয়াতে সহায় লৈ এই কোণটো মই তাতে জেৰক্স কৰিম এই কোণটো জেৰক্স কৰিলো তাৰ পিছত ডিসটেন্স লম এইখিনি সেম প্ৰসেস ওকে দেখা পাইছা তোমালোকে ডিসটেন্সটো লৈছো এইখিনি এনেকে কাটিল ওকে সো এইটো এতিয়া সংযোগ কৰি দিম ওকে ওকে এক্স্যাক্টলি ওপৰেদি যাব আগৰ যেটো আছিল আগৰ যেটো ড্ৰ কৰিছিলো এটো হোৱাইটনাৰ মাৰিছিলো মই এইটো ওকে এইটো হ'ব আমাৰ A এইটো হ'ব আমাৰ A ড্যাশ এতিয়া আমাৰ কি আছিল A ড্যাশ B C
C dash টি কি আমাৰ আঁকিবলগীয়া পদ্ধতি ত্ৰিভুজটো 4 আৰু A B C ত্ৰিভুজটো আমাৰ 3 এইটো আমাৰ কি আঁকিবলগীয়া ত্ৰিভুজ ওকে এনেকৈ আমি অঙ্কন কৰিব লাগে অঙ্কন প্ৰণালীটো মই লিখা নাই কিয় এইটো বহুত ডাঙৰ হয় সেইকাৰণে লিখা নাই সো বস্তুবোৰ ইজি হৈ আছে তোমালোকে জাস্ট খালি প্ৰেক্টিস কৰিবা এবাৰকৈ যদি পাৰা if it is possible then practice it okay so এতিয়া নেক্সট যেটো লাষ্ট এটা আছে হেতু আমি চাম question number 7 হয় okay question number 7 টো কি কৈছে চাব লাগিব question number 7 okay এটা সমকোণী ত্ৰিভুজ থকা যত বাহুবোৰ অতিভুজ বাদ দিয়া দুটা বাহু দিয়া আছে এটা হল 4 cm এটা হল 3 cm আঁকিলো আৰু এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব okay তাৰ পিছত এই ত্ৰিভুজটোৰ 5/3 গুণ এটা আৰু এটা অনুৰূপ বাহুৰ সমান এটা ত্ৰিভুজ আঁকিব লাগিব সো প্ৰথম কথা যেটো আমাৰ দিয়া আছে এটা হল 3 আৰু এটা হল 5 okay সো হেনেকে আমি এটাল কি লম এনেকে এডাল ৰশ্মি লব লাগিব আৰু ইফালে মই 3 cm বা 4 cm লম okay ইফালে 3 লব পাৰো 4 লব পাৰো সো ইফালে মই 4 লৈছো ইফালে মই 4 লৈছো সো এটা নেম দিম নেমটো তোমাৰ ইচ্ছাটো দিব পাৰা A B এটো হল 4 cm A কোণটো 90 ডিগ্ৰী হ'ব লাগিব সো 90 ডিগ্ৰী আমি আগতে অঙ্কন কৰিছো সো এনেকে এটা হেলম অৰ্ধবৃত্ত চাপ লম অৰ্ধবৃত্ত চাপ লৈ এনেকে কাটিম 60 ডিগ্ৰী হল আৰু কি হল 60 ডিগ্ৰী হল ওকে সো এই 60 ডিগ্ৰী হাফ কৰিম সো এইটো হল হাল হলনি নকৰাকৈ কৰিলে ভাল এটো কৰিম এইটো হ'ব আমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী ওকে সো এনেকে আমি ক্লাস 9 ত 90 ডিগ্ৰী অঙ্কন কৰা শিকি আহিছো ওকে সো এইটো আমাৰ 90 ডিগ্ৰী এতিয়া এইটো 4 cm হলে উপৰ ফালে আমি কিমান লব লাগিব 3 cm লব লাগিব সো 3 cm হোৱাকৈ স্কেলে দি মই জুকি লম যেহেতু কনস্ট্ৰাকশন স্কেল লাগিব সো 3 cm মোৰ এতে আহিছে সো ইখিনি মই এটা নেম দিম এটো হল আমাৰ C C লগত B আমি কানেক্ট কৰি দিম স্কেল লও স্কেল পাত হলে অলপমান এপ্ৰোপ্ৰিয়েট হয় ওকে সো ওকে এইটো আমাৰ আঁকিবলগীয়া ত্ৰিভুজ A B C যত আমাৰ A কোণ 90 ডিগ্ৰী আৰু এটা 4 cm আৰু হ'ব এটা 3 cm এইটো হল আমাৰ 3 cm আৰু এটা ত্ৰিভুজ আঁকিব লাগে যা 5/3 এই 3 টো হল আমাৰ এই ত্ৰিভুজ এতিয়া 5 আঁকিব লাগে ওকে সো 5 আঁকিবলৈ হলে 4 cm লৈছো আৰু এটা 1 cm বঢ়াই দিলো 4 cm লৈছো আৰু এটা 1 cm বঢ়াই দিলো এতিয়া আহিব 5 ওকে ওকে এই B কোণটো এতে B ড্যাশ মই ধৰিলো B ড্যাশত আমি অঙ্কন কৰিম ইফালে আঁকি এটা পাঁচটা ভাগত সমান কৰিলে একে হ'ব কিন্তু 1 cm আৰু বঢ়াই দিছো কিয়নো 4 cm আছে 5 cm লৈছো ওকে সো এই B বিন্দুটোত আমি এই কোণটো মই কপি কৰিম অলপ সৰুকৈ লও কপি কৰিম এই B4 বিন্দুটো ওকে দেন ইখিনি ডিসটেন্স সমান লম ইখিনি ডিসটেন্স আৰু ইখিনি ডিসটেন্স ইকুৱেল হ'ব লাগিব তেতিয়া এটো উই কেয়াৰ ওকে সো তাৰ পিছত এটো মই সংযোগ কৰি দিম এটো সমান্তৰাল হৈ যাব আগৰ লাইনৰ ওপৰদি আগৰ লাইনটোৰ লগত ওকে সো P ড্যাশ আৰু এই লাইনটো যেটো কাটিছে হেতুক আমি C ড্যাশ বুলি গুনিম সো আমাৰ ত্ৰিভুজটো কি আছিল A B C এটো আমাৰ কি আছিল আৰু আঁকিলো কি ত্ৰিভুজ A B ড্যাশ C ড্যাশ এটো হল আমাৰ 5 এটো হল আছিল আমাৰ 3 ওকে এটো আমাৰ কি প্ৰদত্ত ত্ৰিভুজ আঁকিবলগীয়া ত্ৰিভুজ সো এনেকে আমি অঙ্কনবোৰ কৰিব লাগে গোটেইকেইটা কৰি দিয়া হৈছে জাস্ট অঙ্কনটো কেনেকৈ কৰিছে হেতু জানি থলে ভাল সবতে এক্সামত নাহে অলপমান কনসেপ্ট ৰাখিলে ভাল ওকে এতিয়া নেক্সট ভিডিওটোত আমি 11.2 মেবি গোটেইকেইটা এনেকে আমি সলভ কৰিম